নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি বহুত দিনৰ পিছত তোমালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো যেটো হৈছে এডুকেশ্যন আমাৰ লেসন 7 ৰ পৰা অহা কোৱেশ্চন এইবাৰ অহা কোৱেশ্চনৰ পৰা মই ডিসকাস কৰিম আজি সো আজিৰ পৰা তোমালোক সদায় ৰেগুলাৰ ভিডিও পাই থাকিবা আৰু কোৱেশ্চন নম্বৰটো হৈছে 2025 চনৰ কোৱেশ্চন নম্বৰ এটো আছিল আমাৰ লাষ্ট কোৱেশ্চন নম্বৰ যেটো গড় ওলাব লাগে কোৱেশ্চন নম্বৰ 4 ৰ তোমাৰ এপ নম্বৰ আর এই কোশ্চেনটো কি কইছে গড় ওলাব লাগে অনুমতি ঘর ঠিক আছে এই কোশ্চেনটো সোয়া এটো আমি একেবারে সহজতে ওলাব পারিম যেটো তোমালোকে যদি এবাৰ সোয়া নহয় একবারে সহজতে কনসেপ্ট ক্লিয়ার হৈ যাব ঠিক আছে বলা এতিয়া ভিডিওটো স্টার্ট করো 25 ৰ এডুকেশ্যনৰ কোশ্চেনটো একেবাৰে সহজে আহিছিলে তোমালোকে চাব পাৰা আজি কেনেকে এটো সহজ একেবাৰে সলভ কৰিব পাৰিবা আৰু এই দৰে কোশ্চেন আগত মই দিছিলো জুনুদের কৰিছে পাৰিছে আৰু বহুত কেইটা কমেন্ট কৰিছে হেল্পফুল বুলি কৈছে কমেন্ট কৰি সো আজি আমি ডিসকাস করিম এই গড়টো ওলাব হলে প্রথমে কি করিবা এই দৰে পাঁচটা গড় বনাই লবা প্রথমে হইছে শ্রেণী অন্তরাল তার পিছত বাৰম্বাৰতা মধ্যমান গড় বিচলন আৰু এফআই আৰু এক্স ডেশ কেনেকে করিবা শ্রেণী অন্তরাল অলরেডি দিয়াই থাকিব এইকেইটা মানকেইটা এনে দৰে সজাই পেলাই লিখিবা তার পিছত তোমালোকৰ এইখিনি দিয়া থাকিব বাৰম্বাৰতা দিয়া থাকিব আমি কি কৰিম প্ৰথমে মধ্যমান ওলাই লম গড় বিচলন পিছত তার পিছত এইখিনি ওলাই পেলাই গড় ওলাই লম সোয়া এতিয়া এটা এটা কৰি আমি স্টেপ বাই স্টেপ যাম নহলে আমাৰ খেলিমেলি হ'ব প্ৰথমে মধ্যমান ওলাই লোৱা মধ্যমান ওলাব হলে ফৰ্মুলাটো হৈছে তোমালোকে জানিব লাগিব মধ্যমান ঠিক আছে কি কৰিবা যে উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইড বাই কি কৰিব লাগে 2 এৰে ডিভাইড কৰিব লাগে এতিয়া প্ৰথমটো ওলাই লম তো প্ৰথমটো কি হ'ব সোয়া প্ৰথম যেটো আমি কৰি আছো ফাৰ্স্টটো মধ্যমান ওলাই লোৱা যে উচ্চ সীমা কিমান আছে 69 আৰু নিম্ন সীমা কিমান আছে 65 ডিভাইড বাই কিহেৰে কৰিবলে 2 এৰে এতিয়া কৰি পেলাই সোয়া এই দুটাক যদি আমি প্লাস কৰো 5 আৰু 9 প্লাস কৰিলে 14 ৰ 4 থাকে কিমান 1 6 আৰু 6 প্লাস কৰিলে 12 12 একে 13 ডিভাইড বাই 2 এতিয়া 134 ক 2 এৰে ডিভাইড কৰা মানে আধা কৰা 134 ৰ যদি আধা কৰা হয় কি হয় 67 হয় হল এতিয়া আমাৰ ইয়াত হ'ব কি 67 একেবাৰে সহজ হয় এই দৰে নেক্সট কৰা 2 নম্বৰ যেটো আছে কি আছে একেটা তোমালোকে সাইডত কৰি ললি এইটো তোমালোকৰ মেইন হৈছে চাৰ্টটো সেকেন্ডটো আছে কি আছে 60 প্লাস 64 আগত পিছত লিখিলে কথা এটাই উচ্চ সীমা আৰু নিম্ন সীমা প্লাস ডিভাইড বাই কি হ'ব 2 এই দুটা প্লাস কৰিলে হ'ব এটো 4 আৰু শূন্য প্লাস কৰিলে 4 6 6 প্লাস কৰিলে 12 ডিভাইড বাই 2 এতিয়া আধা কৰা 12 ৰ আধা কিমান হইব 12 ৰ আধা হ'ব 6 আৰু 4 ৰ আধা কিমান 2 মানে 62 হৈ যাব হয়নে ইয়াত কি লিখিবা 62 এতিয়া বাকি বিলাক এই দৰে কৰি যাব না লাগে একেবাৰে সহজ পদ্ধতি কি কৰিবা ট্ৰিক্সত লগাই দিবা ইয়াৰ পৰা ইয়াত কিমান কমিছে সো 5 কমিছে নহয় এতিকে ইয়াৰ পৰা 5 কমাই দিয়া 62 ৰ পৰা 5 কমিলে কি হ'ব 57 হ'ব হয়নে আকৌ ইয়াৰ পৰা যদি 5 কমি যায় কি হ'ব 52 আকৌ যদি 52 ৰ পৰা 5 কমি যায় কিমান হ'ব 47 47 ৰ পৰা 5 কমি গলে হ'ব 42 42 ৰ পৰা 5 কমি গলে হ'ব 37 37 ৰ পৰা 5 কমি গলে 32 32 ৰ পৰা যদি 5 কমি যায় কিমান হ'ব 27 27 ৰ পৰা যদি 5 কমি যায় কিমান হ'ব 22 22 ৰ পৰা যদি 5 কমি যায় কিমান হ'ব 17 তোমালে চাব পাৰা সোয়া পৰীক্ষা কৰি এটো হয় নে নহয় এতিয়া সোয়া উচ্চ সীমা কিমান আছে 19 আৰু নিম্ন সীমা কিমান আছে 15 ডিভাইড বাই কি 2 কৰিলে কিমান হ'ব এই দুটা প্লাস কৰা 5 আৰু 9 প্লাস কৰিলে 14 ৰ 4 থাকে 1 1 আৰু 1 প্লাস কৰিলে 2 আৰু 1 3 ডিভাইড বাই 2 আধা কৰিলে কিমান হ'ব 17 হয়নে বাকি বিলাক কৰিব না লাগে দুটা কৰি পেলাই হিয়তৰ মাজত যিখিনি ডিফাৰেন্স কমি কমি আহিলেই হল এখিনি প্ৰথমটো কমপ্লিট হল এতিয়া আমাৰ নেক্সট কি কৰিব লাগে যেহেতু মধ্যমান ওলাব লাগে প্ৰথম কথা হৈছে তোমালোকে সূত্ৰটো আছিল এইটো মই ইয়াত দেখাই দিছো সূত্ৰটো আছিল যে গড় মানে হৈছে am প্লাস সামেশন মানে যোগফল f এক্স ইয়াৰ যিখিনি মান পাম আৰু n মানে হৈছে মুঠ বাৰম্বাৰতা এইটো n ৰ মান দেখিছা নহয় আৰু i মানে হৈছে শ্ৰেণী দৈৰ্ঘ্য হিয়তৰ মাজত কিমান ডিফাৰেন্স আছে এতিয়া am মানে কি am টো হৈছে কাল্পনিক বা আনুমানিক ঘৰ এটো কোড ধৰিবা যেহেতু ইয়াত কি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা 10টা 11টা অযুগ্ম আছে ইয়াৰ মাজৰ যেটো আছে এটো ধৰিবা কি am সো মাজত কোন আছে 1 2 3 4 5 6
1 2 3 4 5 6 মানে মাজত কোন আছে a2 42 1 2 3 4 5 6 a2 42 a2 সোয়া এইফালৰ পৰা মাজত এইফালৰ পৰাও মাজত যেটো মাজত সংখ্যা আছে এটো কি ধৰিবা a m এটো আমি ধৰি লৈছো কি আনুমানিক ঘৰ এটো অযুগ্ম থাকিলে আৰু যুগ্ম থাকিলে এটো তোমালোকক মই লিংক দিছো তোমালোকে তাৰ পৰা চাই লবা একেবাৰে সহজতে বুজিব পাৰিবা এটো হৈছে অযুগ্ম নাম্বাৰ এই কাৰণে অযুগ্ম নাম্বাৰ হলে যেটো মাজত থাকিব হেতু হ'ব তোমাৰ am আনুমানিক গড় বা কাল্পনিক গড় বুলি আইটো আমি ধৰি লম ঠিক আছে এটো সদায় মনত ৰাখিবা আৰু এটা ট্ৰিক্স কৰিবা ই যেটো দেখিছ নহয় m ৰ সদায় পুনে পুনে কি ধৰিবা গড় বিচলনত যেতে কৰিবা ট্ৰিক্সত কৰিবা 0 ধৰিবা আর উপৰত গলে সদায় প্লাস লিখিবা আর তলত গলে সদায় কি করিবা মাইনাস এক এক কৰি কমাই যাবা ঠিক আছে উপৰত গলে +1 তাৰপিছত 2 3 4 5 আর তলৰ ফালে গলে -1 -2 -3 -4 -5 একবাৰ সহজ হয় আৰু তোমালোকে যদি ট্ৰিক্সত কৰা এই ধৰণে ফৰ্মুলা দি কৰি পেলাই আমি এক্সডেস এইটোই পাম কিন্তু আমাৰ দৰকাৰ নাই এইটো আমি তোমাৰ শর্ট ট্ৰিক কৰি দিছো যে m যেটো মান আছে ওপৰ ফালে যাবা প্লাস আৰু তলৰ ফালে গলে মাইনাস কৰি গলে হল এতিয়া আমাৰ বাকি আছে কি fi বাৰংবাৰতা আৰু কি গড় বিচলন কি হয় পূৰণফল এতিয়া পূৰণ কৰা এইটো লগত এইটো পূৰণ 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব তাৰ পিছত 3 লগত 4 পূৰণ কৰিলে হ'ব 12 হ'ব 4 3 গুণ কিমান হ'ব 12 তাৰ পিছত 7 দুগুণ কিমান 14 হ'ব 8 ৰ গুণ কিমান 8 হ'ব 16 লগত 0 পূৰণ কৰিলে 0 হ'ব 9 লগত -1 পূৰণ কৰিলে -9 এইদৰে 4 লগত -2 পূৰণ কৰিলে কিমান -8 3 লগত -3 পূৰণ কৰিলে -9 তাৰ পিছত 2 লগত -4 কৰিলে -8 2 ৰ লগত -5 পূৰণ কৰিলে কিমান হ'ব -10 এইখিনি হৈছে আমাৰ মাইনাস কেটা আৰু এইকেটা হৈছে প্লাস কেটা এই গুটি কেটা কি কৰিম আমি এতিয়া নমাই দিম কি কৰিম এই যেটো fi আৰু x ডেছৰ মান কেটা কি কৰিম সামেশন মানে যোগফল কৰি নমাই দিম এতিয়া আমি যোগ কৰিম যেহেতু সোয়া এই গুটিখিনিৰ মান কিমান হ'ব সোয়াচোন প্লাস খিনি আমি প্লাস কৰো এক সাইডত কিমান আছে 10 আছে 12 আছে 12 আছে 14 আছে আৰু কিমান আছে 8 আছে সো এক লগ কৰি দিয়া প্লাস খিনি 2 2 4 4 আৰু এফালে আছে 4 8 8 আৰু 8 প্লাস কৰিলে কিমান 16 6 থাকে কিমান 1 1 2 3 4 আৰু 1 5 মানে 56 হৈছে এই গুটিখিনি প্লাস কৰি হৈছে 56 প্লাস 56 হয় না আৰু এই গুটিখিনি মাইনাস কেটা এক লগ কৰা এই কেটা বেলেগ ঋণাত্মক আৰু এইকেটা হৈছে ধনাত্মক কেটা কৰিছে এতিয়া ঋণাত্মক কেটা কৰা 9 আছে 8 আছে তাৰ পিছত 9 আছে তাৰ পিছত 8 আছে তাৰ পিছত কিমান আছে 10 আছে হয় না সো এইকেটা একলগ কৰি দিয়া সব কেটা কি হয় ঋণাত্মক হয় ঋণাত্মক কেটা একলগ হ'ব প্লাস ধনাত্মক কেটা একলগ হৈ গৈছে হল এতিয়া সোয়া 9 আৰু ইয়াত 9 9 প্লাস কৰিলে কিমান হ'ব 9 আৰু 9 প্লাস কৰিলে হ'ব 18 আৰু ইয়াত 8 প্লাস কৰিলে হ'ব 26 ৰ লগত যদি তোমালোকে 8 প্লাস কৰা হ'ব 34 হ'ব 34 ৰ 4 হ'ব ইয়াত 1 আৰু হাতৰ 3 প্লাস কৰিলে 44 হয়নে আকৌ প্লাস কৰি লোৱা সোয়া আকৌ চাই লও ভুল হৈছে কি নাই এইটো হ'ব 9 9 18 18 ৰ লগত যদি 8 প্লাস কৰা হয় 26 ৰ লগত যদি 8 প্লাস কৰা হয় 34 ৰ 4 থাকে 3 1 আৰু 44 এই গুটি কেটা কি হয় মাইনাস হয়নে এই কাৰণ ইয়াত কি কৰিবা -44 ইয়াত হ'ব কি -44 এতিয়া সোয়া 0 টো কাম নাই এতিয়া নমাই দিয়া 56 ৰ পৰা 44 গলে কিমান হয় 56 ৰ পৰা এটো সোয়া 56 ৰ পৰা এইকেটা হৈছে প্লাস আৰু এইকেটা হৈছে -44 এটো কৰি দিয়া 6 ৰ পৰা 4 গলে হ'ব 2 5 ৰ পৰা 4 গলে কিমান 1 কিমান পাইছা 12 পাইছো হয়নে এইখিনি কমপ্লিট হল আমাৰ এইখিনি মান হৈ গৈছে এতিয়া আমাৰ নেক্সট কি বাকি আছে সূত্ৰত বহাই পেলাই আমাৰ গড় উলাই দিলে হল আৰামছে উলাই যাব এতিয়া সূত্ৰটো কি আছিল যে গড় ইয়াৰ তলত লিখিবা গড় ইকুৱেল কি আছিল am আনুমানিক গড় প্লাস সামেশন fi x dash divide by n into I এতিয়া ইয়াত ভৰাই দিয়া মান কেটা
এ এমৰ মান কিমান আছে 42 প্লাছ এইকেইটাৰ মান ওপৰত চোৱা কিমান পাইছোঁ 12 পাইছোঁ হয়নে এইটো চোৱা এইটো 12 পাইছোঁ এফ ডেছ এক্স ডেছ এফ আই এক্স ডেছ মানে এই গুটিকেইটাৰ মান আগত সামেশ্যন মানে যোগফল এই গুটিকেইটা যোগ কৰি কিমান পাইছোঁ 12 এইকেইটা আৰু এইকেইটা মিলি পেলাই কিমান পাইছোঁ 12 পাইছোঁ আৰু এন মানে আছে মুঠ বাৰম্বাৰতে কিমান আছে 60 আছে ইনটু কি আছে আই মানে কি সিহঁতৰ মাজত চোৱা ডিফাৰেন্স কিমান আছে চোৱা ডিফাৰেন্স চোৱা গুটিকেইটা সেমি হয় যে 65 আৰু কাৰ মাজত 69 কি আছে 65 আছে 66 আছে 67 আছে 68 আছে আৰু কি 69 তোমালোকে জোৰ পৰা আৰম্ভ কৰিবা য'ত হে হ'ব এই গুটিকেইটা কি কৰিবা কাউণ্ট কৰিবা 1 2 3 4 5 হ'ব কিমান হ'ব আইৰ মান আই মানে 5 ইয়াতো সেম 60 আৰু 64 ৰ ভিতৰ 60 61 62 63 64 a 1 2 3 4 5 5 আই মানে হৈছে হিয়তৰ দৈৰ্ঘ্য কিমান ডিফাৰেন্স আছে কিমান 5 তো ইয়াত আমি কি লিখিম 5 লিখিম হল এতিয়া হৈ গল সো এইকেইটা আমাৰ দুটা পথ আছে এইফালে আৰু এইটো এইফালে ইয়াত আছে 42 প্লাস এইটো 5 16 কেবাৰ যায় 12 বাৰ যায় 12 কেবাৰ যায় একবাৰ যায় ইয়াত হৈছে 1 ইয়াত হৈছে 42 আৰু 1 প্লাস কৰিলে কিমান 43 এটোই আছিল আমাৰ ওলাবলগিয়া গড় এই একেবাৰে সহজ আছিল তোমালোকে জাস্ট এই চাৰ্টটো বনাব পাৰিলে আৰু এটো ক্যালকুলেশন যোগ বিয়োগ পূৰণ হৰণ এইকেইটা তোমালোকে জানে 100% কমপ্লিট কৰি আইবা এই দৰে কোৱেশ্চন আইলে পাৰিবাই এতিয়া ইয়াৰ লগত তোমালোকে চতুৰ্থ বিচ্যুতি আৰু মধ্যমা এইকেইটা শিকিবা পৰীক্ষাতে এবাৰ অহাৰ চান্স আছে ঠিক আছে আৰু ইয়াৰ লগত কি আহিছিল মই চাইলো ইয়াৰ লগত আহিছিল সোৱা বাৰংবাৰতা বহুভুজ এটো নেক্সট ভিডিওত মই কৰি দিম আৰু কেনেদৰে কৰিব লাগে একেবাৰে সহজতে বুজি যাবা আৰু যদি তোমালোকক ভাল লাগিছে ভিডিওটো লাইক কৰিবা থ্যাংক ইউ ধন্যবাদ